নমস্কাৰ শিক্ষাগুৰু ছাত্ৰসকল আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু ছাত্ৰসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। অৰ্থাৎ অহা 12 জুনৰ ভিতৰতে যে এফটিভি তথা ফ্ৰী টেক্সটবুকৰ ডিটেইলছখিনি যে শিক্ষা সেতু পৰ্টেলত আপডেট কৰিব লাগে, এই শিক্ষা সেতু পৰ্টেলত এফটিভিৰ ডিটেইলছ তথা ফ্ৰী টেক্সটবুকৰ যি কিমানখিনি আপোনালোকে ফ্ৰী টেক্সটবুক ৰিচিভ কৰিলে, কিমানখিনি ডিষ্ট্ৰিবিউট কৰিলে আৰু কিমানখিনি প্ৰয়োজন আছে, এই ডিটেইলছখিনি আপোনালোকে শিক্ষা সেতু পৰ্টেলত কেনেকৈ আপডেট কৰিব, আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক ষ্টেপ বাই ষ্টেপ গোটেইখিনি প্ৰচেছ দেখাবলৈ গৈ আছোঁ। গতিকে ছাত্ৰসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব, যাতে শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ আপোনালোকে সদায় পাই থাকে। তেনেহ'লে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ চাই লওঁ। ছাৰ বাইদেউসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, আপোনালোকে ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব। ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে এটা চাৰ্চ বাৰত আপোনালোকে shikshasetu.assam.gov.in আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে যোনটো লিংক পাব যে shikshasetu.assam.gov.in আপোনালোকে এই ফাৰ্ষ্ট লিংকটোত আপোনালোকে ক্লিক কৰি দিব। এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে অকণমান ৱেইট কৰিব। ৱেইট কৰাৰ পাছত আপোনালোকে এনেধৰণে নেক্সট এটা ইণ্টাৰফেচ খোল খাব, য'ত আপোনালোকে দেখা পাব লগইন, এণ্টাৰ ইউজাৰ নেম, পাছৱাৰ্ড, ডিষ্ট্ৰিক্ট, এনেধৰণে আপোনালোকে ইণ্টাৰফেচ দেখা পাব। আৰু এনেকৈ ইণ্টাৰফেচ দেখাৰ পাছত আপোনালোকৰ নিজৰ বিদ্যালয়ৰ ইউডেছ কোড দি দিব, পাছৱাৰ্ড দি দিব, ডিষ্ট্ৰিক্ট দি দিব আৰু কেপচা যেনেকুৱা দেখা পাইছে আপোনালোকে এনেকৈ দি দিব। দি দিয়াৰ পাছত আপোনালোকে কি কৰিব, জাষ্ট যি লগইন অপশ্যনটো দেখা পাইছে আপোনালোকে এই লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। লগইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়ৰ যিমানখিনি ষ্টাফ আছে, যিমানখিনি ষ্টুডেণ্ট আছে, গোটেইখিনি ষ্টুডেণ্ট বা আপোনালোকৰ বিদ্যালয়ৰ মেইন ডেছবৰ্ডটো খোল খাব। আপোনালোকে নিচেই স্ক্ৰীনত দেখা পাইছে আজি 5 জুন 2024 আৰু আপোনালোকে বিদ্যালয়ৰ গোটেইখিনি ডিটেইলছ ইয়াতে দেখা পাইছে। ইয়াতে যেতিয়া আপোনালোকে এনেধৰণে দেখা পাব, আপোনালোকে কি কৰিব, জাষ্ট লেফ্ট কৰ্নাৰত আপোনালোকে 3টা আঁচ দেখা পাইছে, আপোনালোকে এই 3টা আঁচত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে স্কুলখনৰ ডেছকোড দেখা পাব, স্কুল নাম দেখা পাব, ব্লক, ক্লাষ্টাৰ, ডিষ্ট্ৰিক্ট দেখা পাব। ডিষ্ট্ৰিক্ট দেখা পোৱাৰ পাছত আপোনালোকে লেফ্ট কৰ্নাৰত এনেধৰণে দেখা পাব যে ডেছবৰ্ড, স্কুল মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফ, ষ্টুডেণ্ট মেনেজমেণ্ট, এটেণ্ডেন্স মেনেজমেণ্ট, এনেধৰণৰ বহু অপশ্যন দেখা পাব। আৰু এই অপশ্যনসমূহৰ ভিতৰতে আপোনালোকে কি কৰিব, আপোনালোকে যি স্কুল মেনেজমেণ্ট অপশ্যনটো দেখা পাইছে, আপোনালোকে এই স্কুল মেনেজমেণ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। স্কুল মেনেজমেণ্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে বহু ধৰণৰ অপশ্যন দেখা পাব যে স্কুল প্ৰফাইল, জল জীৱন মিছন আৰু এফটিভি বা ফ্ৰী টেক্সটবুক ষ্টেটাছ আপডেট। এই আপোনালোকে যি এফটিভি ফ্ৰী টেক্সটবুক ষ্টেটাছ আপডেট যি অপশ্যনটো দেখা পাইছে, আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে ব্লেংক দেখা পাব। মই এখন ছাবজেক্ট অলৰেডি এড কৰিলোঁ, ইয়াৰ বাবে এনেধৰণে দেখাইছে। আপোনালোকে দেখা পাব এনেকৈ চিৰিয়েল নাম্বাৰ দেখা পাব, মিডিয়াম, ক্লাছ এণ্ড ছেকশ্যন, টেক্সটবুক, এনেধৰণৰ অপশ্যনবিলাক দেখা পাব। ইয়াতে আপোনালোকে ব্লেংক দেখা পাব। তেতিয়া আপোনালোকে কি কৰিব, আপোনালোকে যি ওপৰত প্লাছ চিন এটা দেখা পাইছে, এড এফটিভি যোনটো অপশ্যন দেখা পাইছে, আপোনালোকে এই এড এফটিভি অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে দেখা পাব যে মিডিয়াম, ক্লাছ এণ্ড ছেকশ্যন, টেক্সটবুক, নাম্বাৰ অফ ষ্টুডেণ্ট, এনেধৰণৰ অপশ্যনবোৰ দেখা পাব। আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকৰ স্কুলখনৰ মিডিয়ামটো চিলেক্ট কৰি দিব। ইয়াৰ পাছত আপোনালোকে ক্লাছ এণ্ড ছেকশ্যন যি অপশ্যনটো আছে, ক্লাছটো চিলেক্ট কৰি দিব। ক্লাছটো চিলেক্ট কৰাৰ পাছত আপোনালোকে টেক্সটবুকছৰ চিলেক্ট কৰাৰ পাছত আপোনালোকে যি ষ্টুডেণ্ট টোটেল ষ্টুডেণ্ট কিমান আছে সেইটো অলৰেডি আহি যাব। অৰ্থাৎ যিহেতু শিক্ষা সেতুত আছে আপোনালোকে ইয়াৰে টোটেল ষ্টুডেণ্টটো আহি যাব। ইয়াৰ পাছত আপোনালোকে টেক্সটবুকটো দি দিব। ইয়াতে বিগিনাৰ ইংলিছ 5 যোনটো টেক্সটবুকৰ নামটো দি দিব। তাৰপিছত নামটো দিয়াৰ পাছত আপোনালোকে কি কৰিব, ৰিচিভ আপোনালোকে কিমান টেক্সটবুক ইটো ছাবজেক্টটো আপোনালোকে কিমান ৰিচিভ কৰিছে। ইয়াতে 23 ৰিচিভ কৰা হৈছিল আৰু 23 পিছত আপোনালোকে ডিষ্ট্ৰিবিউশ্যনো হৈছে, আপোনাৰ 23 ডিষ্ট্ৰিবিউশ্যন হৈ গৈছে। আৰু তেতিয়াহ'লে টোটেল ষ্টুডেণ্ট যিহেতু 26 আৰু ইয়াতে ৰিকুৱাৰমেণ্ট আছে, আপোনাৰ ৰিকুৱাৰমেণ্ট হ'ব আপোনাৰ 3, অৰ্থাৎ 3টাৰ প্ৰয়োজন আছে। গতিকে ইয়াতে 3 লিখা হৈছে বা 03 বা 3 লিখিলেও হ'ব। লিখাৰ পাছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এনেধৰণে ফিল আপ কৰাৰ পাছত আপোনালোকে জাষ্ট ছাবমিট যি অপশ্যনটো দেখা পাইছে, আপোনালোকে এই ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণৰ অপশ্যন দেখা পাব, ছেভ যি অপশ্যনটো দেখা পাইছে, আপোনালোকে ছেভ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াতে দেখা পাব এনেকৈ ডাটা ছেভ ছাকচেছফুলি, অৰ্থাৎ আপোনালোকে যি ডাটাটো দিছে সেইটো ছাকচেছফুলি হৈ গৈছে। আৰু আপোনালোকে ইয়াতে দেখা পাই আছে যে এনেধৰণে আপোনালোকে দেখা পাই আছে, যিটো আমি এতিয়া বৰ্তমান এড কৰিলোঁ, এইটো ছাবজেক্টটো এতিয়া এড হৈ গ'ল। তো নেক্সট যদি আপোনালোকে এনেধৰণে এড কৰিব বিচাৰে, আপোনালোকে এনেধৰণে মিডিয়ামটো চিলেক্ট কৰি দিব। পুনৰ আকৌ আপোনালোকে সেইটো ক্লাছ, অৰ্থাৎ দুটা ছাবজেক্ট এড কৰা হৈছে, ক্লাছ 5ৰ এতিয়া আৰু ছাবজেক্টসমূহ থাকি গৈছে, সেই ছাবজেক্টটো আপোনালোকে ইয়াতে চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পাছত টোটেল ষ্টুডেণ্টটো ইয়াতে আছেই, কিমান ৰিচিভ কৰিছে, ইয়াতে 23 ৰিচিভ কৰা হৈছিল।
তো গতিকে 23 লিখিলোঁ আৰু ইয়াতে ডিছবাৰ্ছ অৰ্থাৎ আপোনাৰ কিমান ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে 23 ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে গতিকে 23 ডিষ্ট্ৰিবিউশ্যন দিব লাগিব দিয়াৰ পাছত আপোনালোকে ইয়াৰ বাকি কিমান প্ৰয়োজন আছে আপোনাৰ 03 প্ৰয়োজন আছে গতিকে 03 লিখা হৈছে আৰু যি সাবমিট অপশনটো আছে আপোনালোকে এই সাবমিট অপশনটো আপোনালোকে ক্লিক কৰি দিব আৰু আপোনালোকৰ যি অপশনৰ সেভ অপশনটো আছে ইয়াতে ক্লিক কৰি দিব আৰু ডাটাটো আপোনালোকৰ সাকসেসফুল হৈ যাব আৰু ইয়াতে আপোনালোকে নিচে দেখা পাইছে এই যে আমি তিনিটা সাবজেক্ট কৰিলো এই তিনিটা সাবজেক্ট বা তলৰটো এইটো ডাটাটো আহি গৈছে তো আপোনালোকে এনে ধৰণে ক্লাস ওয়াইজ প্ৰতি সাবজেক্ট ওয়াইজ আপোনালোকে এনেকে এড কৰিব লাগিব তো গতিকে ছাত্ৰসকল আপোনালোকে নিচে কথাখিনি বুজি পাইছে তো আপোনালোকে এনে ধৰণে আপোনালোকে বিদ্যালয়ৰ কামখিনি কৰিব লাগিব মনত ৰাখিব ছাৰ বাইদেউসকল অহা 12 জুনৰ ভিতৰতে আপোনালোকে এই কামখিনি কৰিব লাগিব ভিডিওটো আপোনালোকে যিমান পাৰে শেয়াৰ কৰি দিব যাতে প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেৱে কথাখিনি জানিব পাৰে আৰু সহজতে এই কামটো কৰি ল'ব পাৰে তো ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ ছাৰ বাইদেউসকল আপোনালোকে এনে ধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ সকলোকে